নমস্কাৰ মই বৰষা ভৰালী কুমাৰপাৰা পাঁচজালিৰ পৰা আজি আমুল অসমত লাইভ আহি আছো আশা কৰো আজি লাইভটো আপোনালোকে ভাল পাব আজি খুবে এটা সুন্দৰ ইউনিক ৰেচিপি আপোনালোকৰ বাবে লৈ আহিলো আজি বনাবলৈ লৈছো কুকুম্বাৰ ৰাইতা কিন্তু মোৰ ষ্টাইলত একদম নতুনত্ব এটা ৰূপ দি বনাবলৈ লৈছো নিশ্চয় আপোনালোকে ভাল পাব বনাবলৈ খুব সহজ বেছি বস্তু ইমান দৰকাৰ নাই খুব কম বস্তুতে বনাব পাৰি আৰু আমুলৰ গুটিখিনি প্ৰডাক্ট মই ধুনীয়াকে হাইলাইট কৰিছো মানে লৈ লৈছো যিখিনি আজি মোক গুটিখিনি বাৰু দৰকাৰ নহয় যিখিনি লাগে সেইখিনি মই ধুনীয়াকে ৰেচিপিটো আগলৈ দেখাই যাম মোক কি কি আমুলৰ প্ৰডাক্ট মই ব্যৱহাৰ কৰো আজি মোৰ ৰেচিপিটো আৰু এইখিনিতে ৰুদ্ৰসাৰ লগতে প্ৰিয়ংকাক অশেষ ধন্যবাদ জনাইছো আমাৰ গৃহিণীসকলক ইমান সুন্দৰ এটা প্লেটফৰ্ম দিয়াৰ বাবে তেনেহলে বলক দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো এফালে মই ইয়া গেছটো জ্বলাই ললো কেৰাহীটো মই গৰম হবৰ কাৰণে ৰাখিছো কেৰাহীটো গৰম হওক তাৰ পাছতে মই কমান্ডৰে ধুনীয়াকে বনাই যাম কোনোবা যদি আছে মোৰ লাইফটোত জয়েন হওক সকলোৱে চাগে এটা ব্যস্ততাৰ সময় নহয় নে ভাত পানী বনোৱাৰ সময় ময়ো লাইফটো কৰাৰ পাছতে আৰু আৰম্ভ কৰিম ভাত পানীৰ কামত তাৰ মাজতে ভাত পানী বনালে কিন্তু লাইফ চাব পাৰি ধুনীয়াকে মোবাইলটো ৰাখি পেলাই লাইফটো এনজয় কৰক ইতিমধ্যে কেৰাহীটো গৰম হৈ আহিলে এতিয়া মই ইয়াতে এড কৰিম মিঠাতেল বেছি নিদিও অকণমান মিঠাতেল মিঠাতেলখিনি গৰম হৈ অহাৰ পাছতে অকণ গৰম হ'বৰ কাৰণে ৰাখি দিম প্ৰণামী বা হেল্ল' প্ৰণামী বা থেংক ইউ লাইভটোত জইন হোৱাৰ বাবে ইতিমধ্যে তেলখিনি গৰম হৈ গ'ল এতিয়া মই ইয়াতে এড কৰিম নহৰু মই নহৰুখিনি খুন্দি ৰাখিছিলোঁ আগতীয়াকৈ এতিয়া মই নহৰুখিনি ইয়াতে মই এড কৰিম অকণমান নহৰুখিনি মই ভাজি ল'ম গোল্ডেন ব্ৰাউন হোৱালৈকে অলপমান নহৰুখিনি ভাজি ল'ব লাগিব হেল্ল' দেয়াৰ হাই বা ইমান ব্যস্ততাৰ মাজতে মোৰ লাইফটো জইন কৰিছে তাৰ বাবে অশেষ ধন্যবাদ নহৰুখিনি ইতিমধ্যে হৈ আহিছে এতিয়া মই এড কৰিম শুকান জলকীয়া এইখিনি হৈ গ'ল এইখিনি হোৱাৰ পাছতে এতিয়া মই কাটি ৰাখা যিখিনি মই ধুনীয়াকৈ কাটি ৰাখিছিলোঁ তিয়ঁহখিনি সেইখিনি মই দি দিম এইখিনি এতিয়া মই 2 মিনিটমান ভাজি ল'ম
যিহেতুকে তিয়ঁহ হয়, তিয়ঁহৰ পৰা যথেষ্টখিনি পানী ওলায়, সেয়েহে অকণমান সময় বাৰু মই মৰহি যোৱাকৈ ভাজি ল'ম তিয়ঁহখিনি। সোনকালে মৰহি যাবৰ কাৰণে এতিয়া মই ইয়াতে এড কৰিম নিমখ। Cucumber is my favorite. আচ্ছা। এবাৰ এনেদৰে বনাই খাব প্ৰণমিকা, নিশ্চয় ভাল পাব। খাবলৈ বৰ সোৱাদ হয় কিন্তু এই ৰেচিপিটো। এইখিনি হয় মানে এইখিনিতে মই এটা বস্তু দেখাবলৈ বিচাৰিছোঁ। আমুলে খুব ধুনীয়াকৈ এটা বস্তু লঞ্চ কৰিছে, এইটো চাওকচোন, ডাৰ্ক চকলেট। ডাৰ্ক চকলেট, এই সৰু ডাৰ্ক চকলেটটো কিন্তু পোৱা নাযায়। আজি মই যেতিয়া আমুলৰ প্ৰডাক্টখিনি আনিবলৈ গৈছিলোঁ, সেই ষ্টৰখনতে পাইছিলোঁ 10 টকীয়াৰ আমুলৰ ডাৰ্ক চকলেট। এনে সচৰাচৰ ডাঙৰ নাইবা এনেধৰণৰ পোৱা যায় বা ডাঙৰটো পোৱা যায়। এইবাৰ এয়া পালোঁ 10 টকীয়া ডাৰ্ক চকলেট, যিটো আমি ট্ৰেভেলত ধুনীয়াকৈ লৈ যাব পাৰোঁ কিন্তু বেগত ভৰাই। মানে ডাঙৰটো হ'লে কি হয়, আমি ক'ৰবাত যাওঁতে লৈ গ'লে ধৰি লওক সৰু সৰু টুকুৰা কৰি ভাঙি খাই আকৌ ভৰাই থ'ব লাগে ন, কিন্তু এইটো নালাগে চাওকচোন। বেগত ধুনীয়াকৈ ক'ৰবাত যদি যাওঁ ধুনীয়াকৈ লৈও যাব পাৰি। আৰু এতিয়া চিন্তাই নাই, 10 টকীয়াও পায় আমুলৰ ডাৰ্ক চকলেট। মই সেই লৈ আহিছোঁ পোৱাৰ লগে লগে, ভাবিলোঁ আপোনালোককো দেখাওঁ। আৰু এইখিনি হৈ গ'ল, মৰহি গৈছে। এতিয়া মই ইয়াতে এড কৰিম জিৰা পাউডাৰ। আৰু এই জিৰা পাউডাৰটো কিন্তু মই ঘৰতে গুড়ি কৰি লৈছোঁ। অলপমান জিৰা পাউডাৰ লগতে দিম অকণমান কালাৰটোৰ কাৰণে জলকীয়া পাউডাৰ। এইখিনি দিও ধুনীয়াকৈ মিলাই ল'ম। মই ইয়াত কিন্তু হালধি ব্যৱহাৰ নকৰোঁ। ঠিকেই কৈছা, এবাৰতে খাই শেষ হয়, ষ্ট'ৰ কৰাৰো দিগদাৰ নাই। তাকে প্ৰণামীবা, এবাৰতে শেষ কৰিব পাৰি। আৰু চকলেটৰ লেতেৰাটো হাতত যে লাগি যায়, বাচ্ছাই খাওক বা ডাঙৰে খাওক হয়নে, বেগত ভৰাই থ'লেও কেতিয়াবা হেৰি গলি যায়, সেইবিলাকৰো ইমান ঝঞ্ঝট নাইকিয়া। এবাৰতে শেষ কৰি মুঠতে পেলাই দিলেই হ'ল। আৰু এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম আমুলৰ দৈ। ইয়াতে অলপ দিম মই এতিয়া আমুলৰ দৈ। এতিয়া এই আমুলৰ দৈ দি পেলাইও মই 2 মিনিট অকণমান সিজিবলৈ দিম। ইয়াৰ পাছতে মই ইয়াত ব্যৱহাৰ কৰিম আমুলৰ ছাচ, মানে বাটাৰ মিল্ক, যিটো এতিয়া গৰমত আমাৰ শৰীৰৰ কাৰণেও কিন্তু ভাল, বিৰাট শীতল কৰি ৰাখে আমাৰ শৰীৰটো যদি এইটো এনেদৰে খায়, মানে ডাইৰেক্ট খাব পাৰে। আজি মই বাৰু ইয়াত ব্যৱহাৰ কৰিম ফুটাই লওঁ ৰ'বা, ফুটাই নালাগে, কাটি ল'ম ৰ'বা।
এতিয়া আমুল চাৰ্জটো অলপমান লৰাই ইয়াতে ব্যৱহাৰ কৰিম। এতিয়া আমুল চাৰ্জটো দিয়াৰ পাছতে উতলিবলৈ দিম। উতল অহাৰ পাছতে আৰু আগলৈ আৰু কি কি দি থাকোঁ চাই যাওক ভিডিঅ' লাইভটোত। ইয়াম, থেংক ইউ। চাহটো আহি গৈছে। এইখিনি উতলি আছে খুব ধুনীয়াকৈ। মাজে মাজে বাৰু ছোৱালীজনী ওচৰলৈকো গৈ আছোঁ, কিয়নো তাই অকণমান দিগদাৰ দিছে। একো নাই। কোনোবা যদি অনলাইন আছে প্লিজ লাইভটোত জইন হওক। আগতো কৈছোঁ হয় বাৰু, টাইমটো অকণমান বেয়া হৈছে, সকলোৰে ভাত পানী বনোৱা সময়। তাৰ মাজতে অকণমান লাইভটোত জইন হ'লে ভাল লাগিব। হয় কিন্তু ডাৰ্ক চকলেট বাকী সকলোৰে কি খবৰ জনাব। আজিতো সকলোখিনি বন্ধই বাৰু মে' দিৱস লেবাৰ ডে হিচাপে। তোমাৰ চাহ হৈ গৈছে। ডেজি বা হেল্ল' বা, থেংক ইউ লাইভটো জইন কৰাৰ বাবে। প্ৰণামী বা তাকে, আৰু খাবলৈকো কিন্তু বিৰাট সোৱাদৰ হয়। ময়ো কিটচেনত আছোঁ। ডেজিবা তাকে, এতিয়া এই সময়খিনিতো সকলোৱে চাগে কিটচেনতে আছে, ভাত বনোৱাৰ সময়। তথাপিও ধন্যবাদ ইমান ব্যস্ততাৰ মাজত লাইভটো জইন কৰিছে। ইতিমধ্যে এইখিনি হৈছে। এতিয়া মই ইয়াতে এড কৰিম অকণমান চেনি বেলেঞ্চটোৰ কাৰণে। যাতে জ্বলা মিঠা টেঙাৰ এটা সোৱাদ আহে, তাৰ বাবে অকণমান চেনি ব্যৱহাৰ কৰিছোঁ যাতে বেলেঞ্চটো হৈ যায় মিঠাৰ।
থেংক ইউ ডেজিবা সকলোকে ধুনীয়াকে টেগ কৰি দিয়াৰ বাবে গ্ৰেট থেংক ইউ বা এইখিনি অলমোষ্ট হৈছেহি আৰু বেছি সময় নাই আৰু অকণমান 2 মিনিটমান সময় এনেদৰে সিজালে হৈ যাব আৰু বেছি মই তিয়হটো গলাই নেপেলাওঁ একদম অকণমান দাঁতত যেতিয়া লাগি থাকিব তিয়হটো তেতিয়া খাবলৈ ভাল লাগিব সেয়েহে বেছিকৈ গলাই নেপেলাওঁ বাৰু কালাৰটো খুব ধুনীয়া হৈছে থেংক ইউ এইখিনি হৈ গ'ল এতিয়া লাষ্টত মই ইয়াতে এড কৰিম ধনিয়া পাত মই গেছটো অফ কৰি দিলোঁ ধনিয়া পাতখিনি দিলোঁ আৰু একদম লাষ্টত দেখিছেনে যিখিনি জিৰা আছিলে সেইখিনি ওপৰেদি অকণমান দি দিছোঁ এতিয়া ঘৰতে মানে পিচি লোৱা জিৰা এইখিনি ৰেডি হৈ গ'ল একদম ইউনিক কুকুম্বাৰ ৰাইতা এইখিনি অকণমান চাফা কৰি লৈ পৰিৱেশন কৰিম ধুনীয়াকে পৰিৱেশন কৰি লম ওপৰেদি এটা ধনিয়া পাত সোমোৱাই দিম ধুনীয়াকে এয়া ৰেডি হৈ গ'ল মোৰ কুকুম্বাৰ ৰাইতা কেনেকুৱা লাগিছে আজি ৰেচিপিটো আপোনালোকে জনাব এয়া ৰেডি হৈ গ'ল আজি মোৰ যিটো লাইভ ৰেচিপি আছিলে কুকুম্বাৰ ৰাইতা একদম নতুন ষ্টাইলত ৰেডি হৈ গ'ল আশা কৰোঁ আজি ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে আৰু আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰিবলৈ নাপাহৰিব খাবলৈকো সোৱাদৰ আৰু বনাবলৈকো তেনেই কম সময় লাগে আৰু বেছি বস্তুৰ দৰকাৰ নাই খুব কম বস্তুৰ সহায়েৰে কম সময়ত বনাই ৰেডি কৰিব পৰা এটা ৰেচিপি আশা কৰোঁ আজি আপোনালোকৰ ভাল লাগিলে
ধন্যবাদ মোৰ লাইফটো এনেদৰে জইন কৰাৰ বাবে ইমান ব্যস্ততাৰ মাজত আহি মোৰ লাইফটো জইন কৰাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ আৰু শেষৰবাৰ আকৌ ৰুদ্ৰসাৰ লগতে প্ৰিয়ংকাক ধন্যবাদ জনাইছো তেনেহলে আজিলৈ মই আহো আকৌ এটা নতুন লাইফ ৰেচিপিত লগ পোৱাৰ আশাৰে বাই বাই